হাই এভৰিৱান, আজি এইফালে সৰু মাছ পাতত দিব লৈছোঁ। তাৰ বাবে মই অলপমান সৰু মাছ লৈ লৈছোঁ আৰু এখন কলপাত লৈ লৈছোঁ। তাতে মই অকণমান তেল সানি গেছত গৰম কৰি লৈছোঁ যাতে কলপাতখন ফাটি নাযায়। তাৰপিছতে মই পাতখনত মাছ দি লৈছোঁ, লগতে আদা, নহৰু, জলকীয়া, নিমখ, হালধি আৰু অকণমান মিঠাতেল দি গোটেইখিনি মই বান্ধি দিছোঁ কলপাতখনতে। তাৰপিছত এতিয়া এখন কেৰাহী গৰম কৰি ইয়াতে মই দি দিছোঁ আৰু 10 মিনিটমান সময়ৰ পিছত মই লুটিয়াই দিছোঁ ইফালে সিজিবৰ বাবে। তাৰপিছত এয়া ইফালে আমাৰ মাছৰ পিটিকা কৰিবৰ বাবে ৰেডি হৈ গৈছে আৰু কলপাতখন খুন্দাৰ পিছতে ইমান ধুনীয়া এটা গোন্ধ ওলাইছে। আৰু ইয়াৰ পিছতে মই ইয়াতে দিছোঁ কাটি লোৱা পিঁয়াজ, বাকীখিনি সকলোখিনি দিয়াই আছে যিহেতু। আৰু এতিয়া ইয়াতে মই অকণমান গোল নেমু চেপি দিছোঁ গোন্ধটোৰ কাৰণে। আৰু এইফালে আমাৰ সৰু মাছৰ পিটিকা ৰেডি হৈ গ'ল।